আমাৰ ঘৰৰ নতুন সদস্য মায়ে জুই হেক দি আছে। হেল্ল' গাইজ, ৱেলকাম টু জুন ব্লগছ। আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আৰু এয়া আজি আমাৰ ঘৰৰ নতুন সদস্য, মানে আজি আমাৰ ছাগলী পোৱালি এটা জগিলে আৰু মায়ে তাকে লৈ জুই হেক দি আছে। যিহেতু বতৰটো ডাৱৰীয়া, সেইকাৰণে পোৱালিটো বহুত ঠাণ্ডা পাইছে, তাকে মায়ে জুই হেক দি আছে। আৰু মই ফাইদাটো উঠাই দিছোঁ, মানে মোৰো বহুত ঠাণ্ডা লাগি আছে, সেইবাবে চুইকে ফুৱাই আছোঁ। আৰু এয়া জুই অৱস্থা চাওক। এতিয়া আমাৰ পোৱালিটোৱে গাখীৰ খোৱা আৰম্ভ কৰিছে। এইজনী আছে মাকজনী, এইবাৰেই প্ৰথম পোৱালি দিছে। আৰু আমি এতিয়া বহি আছোঁ বেলজোপাৰ তলত। এইজোপা আছে কুচুম বৰ্ডৰ বেলজোপা, আৰু আমি কুচুম বৰ্ডৰ চোতালতে আছোঁ। ছাগলীজনীয়ে মানে ইয়াতে পোৱালিটো পাৰিলে, সেইবাবে ইহঁতৰ চোতালতে জুই ধৰি সেক দিয়া হৈছে। আৰু মানে গাইছ, এতিয়ালৈকে মই মুখ ধুৱাই নাছিলোঁ, এতিয়াহে ভালদৰে মুখখন ধুই ল'লোঁ। আৰু এয়া মাৰ চাদৰখনে ভালদৰে মুখখন মোহাৰি ল'লোঁ। আৰু এতিয়া খাবলৈ লৈছোঁ চাহ। আৰু চাহ কোনে কোনে নাখায় বাৰু কমেণ্ট কৰি ক'বচোন। মই চাহ খুৱাই দিছিলোঁ, কিন্তু এতিয়া আকৌ খাবলৈ ল'লোঁ। আৰু এয়া আমাৰ ছাগলীজনীৰ বাবে মই বিস্কুট কেইটামান লৈ আহিলোঁ। যিহেতু তাই এতিয়া ভোক লাগি আছে, পথাৰলৈও যাব নোৱাৰে পোৱালিটো এৰি থৈ। আৰু মই বিস্কুট কেইটাটো তাইকে দিবলৈ আহিছিলোঁ, কিন্তু তাই একেবাৰতে মুখত 3টা ভৰাই লৈছে চাওকচোন। সেইবাবে মই তাইৰ মুখৰ পৰা কাঢ়ি আনি গোটেইকেইটা ভাঙি সৰু সৰুকৈ খুৱাইছোঁ। নহ'লে মানে তাই লোকচান কৰিব। যিহেতু মাটিয়ে বালিয়ে পৰিলে সিহঁতে নাখাবই, সেইকাৰণে মই ভাঙি অলপ অলপকৈ খুৱাই আছোঁ। আৰু এয়া হৈছে আমাৰ ঘৰৰ নতুন সদস্য, মুগা বৰণীয়া হ'ব গাইজ। আৰু এতিয়া আহি আছোঁ মই পথাৰলৈ। অইন দিনৰ দৰে পথাৰলৈ মই আজি এনেই অহা নাই, আজি মই এটা কামত আহিছোঁ। আৰু কি কাম সেইটো চাই লওক। আৰু এয়া মই বাঁহ আনিবলৈ আহিছিলোঁ। আমাৰ ঘৰৰ মানে এখন বেৰ দিবলৈ আছে, মাজৰ বেৰ এখন, সেই বেৰখনৰ কাৰণে মই এয়া বাঁহ আনিছোঁ। আৰু এয়া যোগেন ককাই বেৰৰ জোখ লৈ বাঁহ কাটি আছে, আৰু মই চাই আছোঁ। আৰু বেৰখনৰ কথা যেন কৈছিলোঁ, ইয়াতে দিব লাগিব, এই মাজত মানে বেৰ এখনৰ বহুতেই প্ৰয়োজন হৈ আছে। মানে ইয়াত মানুহ বহিলে পাকঘৰলৈকে দেখে। কিবা এটা খাবলৈ মন গ'ল কাৰণে আনা পেকেট এটাকে লৈ খালোঁ। আৰু এতিয়া আহিছোঁ মই দোকানলৈ। আমাৰ দোকান নহয় দেই, বেলেগৰ দোকানলৈ আহিছোঁ। যিহেতু এতিয়া বেৰৰ কাম কৰিব ৰছী লাগিব, ৰছী কিনিবৰ কাৰণে আহিছোঁ। আৰু এয়া ৰছীখিনি মই লৈ ঘৰলৈ বুলি আহি আছোঁ। আৰু সন্মুখত আমাৰ মাহী ছোৱালীজনী আছে, তাইৰ লগতো অলপ ধেমালি কৰি আহি আছোঁ। আৰু এইফালে আমাৰ দাঁতিখন ভাগি আছিলে, মমাই অলপ ঠিক ঠাক কৰি দিলে। আৰু এইফালে যোগেন ককাই কাম কৰি আছে, মইহে এনেই চাই আছোঁ। তেনেকৈ আপোনালোকে ভাবিছে চাগে ময়ো এয়া কাম কৰিছোঁ, চাই লওক। বহুতে ভাবে মই কাম বন নকৰোঁ, অকল ভিডিঅ'কে বনাই থাকোঁ। তেনেকৈ বহুতে ভাবে নহয়, তেনেকৈ কৈছেও মোক। আৰু মই সেনেকৈ কাম নকৰোঁ। মই যদি ঘৰৰ কাম নকৰোঁ তেন্তে কৰিব কোনে? ঘৰত মা আৰু মই কামবোৰতো কৰিবই লাগিব। কিন্তু প্ৰত্যেকটো ভিডিঅ'তে যে মই কাম কৰাই দেখুৱাম, তেনেকুৱাতো একো কথা নহয়। কাম কৰি থাকোঁতে মোৰ পেন আঁঠুত পাবলৈ ধৰিছিলে। তাৰপিছত ঠিক ঠাক কৰি ল'লোঁ। এয়া যোগেন ককাই দ্ৰুতগতিত কাম কৰি আছে। এইবিলাক যেন কাটি আছে, ইয়াক গাধৈ বুলি কয়। তাৰপিছত এতিয়া মই দুপৰীয়া ভাত পানী খাই ল'লোঁ। ভাত খোৱাটো দেখাব নোৱাৰিলোঁ। আৰু এতিয়া মই তামোল এখন খাব লৈছোঁ। ভাত খাই তামোল এখন নাখালে কিবা ভালেই নালাগে। আই লাভ তামোল পাণ। আৰু এয়া আমাৰ মামাই তাঁতিখন দিলে। আমাৰ ছাগলীজনী আৰু ছাগলী পোৱালিটোৱে সিটো পাৰিয়ে থাকিলে। আৰু এয়া বেৰৰ কাম কৰি থকা হৈছে, আজি নহ'বগৈ চাগে। আৰু এইফালে আমাৰ পোৱালিটোৱে চাই লওক কিবা খাই আছে, মানে মামাহঁতৰ ল'ৰাটো। সি গমেই পোৱা নাই মই যে ভিডিঅ' কৰি আছোঁ বুলি। আৰু এতিয়াহে গম পাইছে, মই মানে তাক মাত এটা দি দিলোঁ। আৰু সি খাই আছে কেক এপিচ। আৰু এই ককাই যেন বাঁহৰ গাঁঠিবোৰ কাটি আছে, এইখন কি বুলি কয় বাৰু? যদি জানে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে আমাৰ মায়ে ৰ'দ ওলাব বুলি ধান মেলি দিছিলে, ৰ'দটো নোলালেইচোন, বতৰটোৱে ডাৱৰীয়া। সূৰ্য দেৱতাক দেখিবলৈ নোপোৱা হ'লোঁ। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বহুত ভাগৰ লাগিছে কাম বন কৰি, আৰু ইয়াতকৈ বেছি দীঘল কৰিব নোৱাৰিম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।